তেওঁলোকে আগতে বদলি হ'বৰ কাৰণে আইন মতে অতি কমেও 12 বছৰ শিক্ষকতা কৰিব লাগিছিল। আজি আমি আগৰ প্ৰতিশ্ৰুতি অনুসৰি বিধানসভাত আইনৰ সংশোধনী আহিব। এতিয়া ছোৱালী বা মহিলা শিক্ষয়িত্ৰীয়ে 5 বছৰ কাম কৰিলেই ট্ৰান্সফাৰৰ বাবে উপযোগ্য হ'ব আৰু পুৰুষ শিক্ষক 7 বছৰ কাম কৰিলে ট্ৰান্সফাৰৰ বাবে তেওঁলোক উপযুক্ত হ'ব। এই আইনখন সংশোধনীৰ বাবে আজি কেবিনেটে অনুমোদন জনায়। আজি আমাৰ কেবিনেটে অসম চৰকাৰৰ যিটো প্ৰভিন্সিয়েলাইজেশ্যন পলিচি সেই পলিচিটোক সংশোধন কৰি আমি এখন আইন আনিম, যি আইনৰ জৰিয়তে 2006 চনত প্ৰতিষ্ঠা কৰা ৰিকগনাইজ হওক মাত্ৰ তেওঁলোকক ৰিকগনাইজৰ লগতে পাৰ্মিশ্যন হওক NOC হওক এফিলেশ্যন হওক যিকোনো চৰকাৰী কমিউনিকেশ্যন থাকিলেই 2006 প্ৰতিষ্ঠা কৰা স্কুল কলেজ প্ৰাদেশিকৰণৰ বাবে উপযুক্ত বুলি বিবেচিত হ'ব। অৰ্থাৎ প্ৰাদেশিকৰণ আইনৰ সংশোধনৰ বাবে অসমৰ শিক্ষক সমাজে যি দাবী কৰি আছিল তাক আজি আমাৰ কেবিনেটত গ্ৰহণ কৰা হয় আৰু ইয়াৰ সংশোধনী বিলখনো অনুমোদন কৰা হয়। এই সংশোধনীৰ ফলত কেইবা হাজাৰ শিক্ষকৰ চাকৰি প্ৰাদেশিকৰণ হ'ব পাৰিব। পাৰ্থক্যটো মই বুজাই দিছোঁ। আগতে আমাৰ নিয়মটো আছিল যে 2006 চনত প্ৰতিষ্ঠা হ'ব লাগিব আৰু সকলো অনুমোদন পাব লাগিব, তেতিয়াহে প্ৰাদেশিকৰণ হ'ব। এতিয়া আমি কৈছোঁ সকলো অনুমোদন নালাগে, যিকোনো এখন কাগজ থাকিলে, পাৰ্মিশ্যনৰ কাগজ থাকক, ৰিকগনাইজেশ্যনৰ কাগজ থাকক, এফিলেশ্যনৰ কাগজ থাকক বা NOC এখন থাকক, তেতিয়াও তেওঁলোকৰ চাকৰিসমূহ প্ৰাদেশিকৃত হ'ব। এই আইনৰ ফলত বহুকেইখন মহাবিদ্যালয় প্ৰাদেশিকৃত হ'ব, সুবিধা পাব। কিমানখন কলেজ হ'ব? প্ৰায় 15খন নতুন মহাবিদ্যালয় প্ৰাদেশিকৃত হ'ব। স্কুল কিমানমান হ'ব? স্কুলটো হিচাপ উলিয়াব দিগদাৰ, কিন্তু কেইবা হাজাৰো বিদ্যালয় নতুনকৈ প্ৰাদেশিকৰণৰ আওতাত আহিব পাৰিব। আজি আমাৰ কেবিনেটত নেৰিম নামৰ শিক্ষানুষ্ঠানখনে এখন প্ৰাইভেট ইউনিভাৰ্চিটি কৰিব খোজে, তাকো কেবিনেটে অনুমোদন জনায়। আজি আমাৰ অসমৰ উচ্চ শিক্ষাৰ বাবে এটা অতি আনন্দৰ বিষয়। আজিম প্ৰেমজীৰ নাম আপোনালোকে শুনিছে। আজিম প্ৰেমজী ফাউণ্ডেশ্যন এটা ফিলন্থ্ৰপিক অৰ্গেনাইজেশ্যন। তেওঁলোকে অসমত 1000 কোটি টকাতকৈও অধিক ব্যয় কৰি এখন বিশ্ববিদ্যালয় নিৰ্মাণ কৰাৰ বাবে আমাক আবেদন কৰিছিল। আজিম প্ৰেমজী ফাউণ্ডেশ্যনৰ বিশ্ববিদ্যালয় কৰ্ণাটকত আছে, ভূপালত আছে আৰু ৰাঁচীত আছে। এই বিশ্ববিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলক যথেষ্ট স্কলাৰশ্বিপ দিয়া হয় আৰু বিশ্বমানৰ শিক্ষা প্ৰদান কৰা হয়। আজিম প্ৰেমজী ইউনিভাৰ্চিটি পলাশবাৰীত স্থাপন হ'ব IIMৰ লগতে